নমস্কাৰ বন্ধুসকল, আজি ধুনীয়া এটা ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ মাজত। যিসকল নতুনকৈ মোক চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, কমেণ্ট এটা কৰিব আৰু এটা লাইক কৰিব। আজি বনাব লৈছোঁ কচু লতি কেনেকৈ বনায় শুকান মাছৰ লগত, আজি তাকে দেখুৱাম। ভিডিঅ'টো ভাল পালে লাইক কৰিব। ব'লক কচু লতিখিনি কেনেকৈ চফা কৰে সেইটো দেখুৱাই আছোঁ মই আপোনালোকক। এই দুটা আলু লৈছোঁ আৰু এটা ডাঙৰ সাইজৰ পিঁয়াজ, এটা বিলাহী, এইটো চাই লওক, আৰু এয়া লতি। এইটো চফা কৰিম এতিয়া, কেনেকৈ চফা কৰে মই দেখুৱাই আছোঁ। কচু লতিটো চফা কৰাৰ সময়ত এই গুৰি চাইডটো অলপমান কাটি ল'ব। এনেকৈ এনেকুৱা কটাৰী এখন লৈ ল'ব, তাৰপৰা এনেকৈ মাৰি মাৰি এনেকৈ চফা কৰিব। এনেকৈ এইটো দুদিনমান হ'ল মই অনা, সেইকাৰণে মানে অলপ শুকাই যোৱাৰ নিচিনা হৈছে। আজি বতৰো ভাল, বতৰ বৰষুণ দি আছে, ঠাণ্ডা বতৰ। জালুক জলকীয়া দি শুকান মাছ দি পিনে, শুকান মাছ মানে এইটো শিদল, যিটো নেকি আমি চেপা মাছ বুলি কওঁ, কলহত যে থয় সেইটো মাছ। এনেকৈ এটা চেপত এনেকৈ কাটি ল'ম, এইটো চিষ্টেমত মই কাটি লওঁ। কাটি হোৱাৰ পিছত মই আপোনাক দেখুৱাই আছোঁ। এয়া কচু লতিখিনি কাটি ল'লোঁ। এইটো বেছি ডাঙৰ চাইজটো অলপ মই দুফাল কৰি দিছোঁ। বাকী আলু এইটো চাইজত কাটিছোঁ মই, আলুটো এইটো চাইজত। আৰু এতিয়া বনালে কেনেকৈ বনাওঁ আপোনালোকক দেখুৱাম। ভিডিঅ'টো চাই যাব সম্পূৰ্ণকৈ। এই নহৰু আদা পিঁয়াজ গুচাই ল'লোঁ, এতিয়া মিক্সিত পিচি ল'ম। নহৰুটো অলপমান বেছিকৈ দিব। তাৰপিছতে আদা দেখিছেনে, এয়া 3 টুকুৰমান 4 টুকুৰমান, পাতলা হৈছে, 4 টুকুৰমান দিছোঁ। চাই যাব ভিডিঅ'টো সম্পূৰ্ণকৈ। ভাল লাগিলে লাইক এটা কৰিব। এতিয়া খুন্দনা ৰেডি। এতিয়া লৈ লৈছোঁ 5টা 6টামান। জিৰা গুড়ি আছে অলপ, জিৰা গুড়িখিনি আগতে দি দিম। 1 চামুচমান দিছোঁ। নহৰু আদাকেইটা এতিয়া খুন্দিম। স্লাইড অলপ নিমখো দি ল'ম। নিমখ দিছোঁ এইখন, এতিয়া পিচি ল'ম। নহৰু আদাখিনি খুন্দা হৈ গ'ল সম্পূৰ্ণকৈ। এয়া শুকান মাছখিনি লৈ ল'লোঁ, চফা কৰিম এতিয়া। চফা কৰাৰ সময়ত অলপমান নিমখ দি দিব লাগিব। অলপ নিমখ দি 2-3 টোপালমান পানী দি দিব লাগিব। অলপমান এনেকৈ সানি ল'ব লাগিব, এনেকৈ সানি ল'ব লাগিব। কাৰণ এইটোতো মাছটো নদীৰ পৰা ধৰা সময়তো যেনেকৈ ধৰে তেনেকৈ ধুই পিনেহে খালি ভৰাই থয়। গতিকে ইয়াক চাফ চিকুণ কৰি লোৱাটো একদম অতি প্ৰয়োজন। বহুত লেতেৰা থাকে। সেইটো দিয়াৰ পিছত অলপ ঘঁহি ল'ব লাগিব। এনেকৈ ঘঁহাৰ পিছতে এইটো টাইপৰ অলপ টিকটিকে বাকলিবিলাক এৰিব লাগিব। চব বাকলি এনেকৈ চফা কৰিব লাগিব। মাছটো মই চাফা কৰি লওঁ। চাফা কৰি হোৱাৰ পিছতে মই আপোনালোকক দেখুৱাই আছোঁ, নহ'লে ভিডিঅ'টো বহুত লম্বা হৈ যাবগৈ, আপোনালোকেও চাই ব'ৰ হৈ যাব। গতিকে মই চাফা কৰি লওঁ এনেকৈ ৰাস্তাই অলপ সময় লাগিব। মই চাফা কৰি লওঁ। এয়া চব বন্ধ গ'ল, ধুনীয়াকৈ চাফা হৈ যায়। চব কিমান পৰিষ্কাৰ হৈ গ'ল, মাছটো ইমান লেতেৰা আছিলে। তেল দিয়া হৈ গ'ল। অলপ কেঁচা ভাতটো যোৱালৈকে ভাজি ল'ম ধুনীয়াকৈ। এতিয়া তেলৰ পাকতে এইটো অলপ ভাজি ল'ম মাছখিনি।
ধুনীয়াকৈ জ্বলি যাব এতিয়া শুকান মাছটো। এতিয়া এইখিনি ভাজা হৈ গ'ল অলপ। এতিয়া কচুলতিখিনি দি দিওঁ। এইখিনি কচুলতি বিলাহীটো অলপ দেৰিকৈ দিম কাৰণ আলুটো নহ'লে নিসিজিব। এতিয়া জুইৰ ফ্লেমটো অলপ কমাই ল'ব লাগিব। এতিয়া চব দিয়া হৈ গ'ল। এতিয়া ল' ফ্লেমত অকণমান সিজিব দিম 20 মিনিটমান। বন্ধুসকল এয়া হৈ গ'ল ৰেডি। কেনেকুৱা লাগিছে চব মান ধনিয়া কেইটামান কুটি দিছোঁ। টেষ্ট কৰি চাব আপোনালোকে বনাই ট্ৰাই কৰি। বন্ধুসকল আমাৰ কচু আৰু শুকান মাছৰ ৰেচিপিটো হৈ গ'ল। এই চব ছাইডত পূৰা তেল বিৰিঙি গৈছে। কেনেকুৱা লাগিছে কমেণ্ট কৰিব। আপোনালোকে এনেকৈ বনাই ট্ৰাই কৰি চাব ঘৰত। এয়া আমাৰ থালি ৰেডি হৈ গ'ল। এইফালে কুন্দুলি ভাজি, দালি, বিষ প্ৰাক কৰি থাকে মানুহটো। দালি হৈ গ'ল এয়া, কচুৰ লতি, নিমখ, নেমু, এইটো ভাজি, এইটো কুন্দুলি ভাজি। এয়া আজি এনেকৈ খাওঁ দুপৰীয়া। এটা বিলাহী দি দিলোঁ। অকণমান পানী এড কৰিব লাগিব। বেছিকৈ নিদিওঁ পানী, কাৰণ বিলাহীটো যেতিয়া গলিব পানী ওলাব অট'মেটিক। বন্ধুসকল এয়া আমাৰ আজি কচু শুকান মাছৰ ৰেচিপিটো হৈ গ'ল। আপোনালোকে ট্ৰাই কৰি চাব ঘৰত। চাই কেনেকুৱা পালে জনাব। ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰিব। কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব। আজিলৈ আহিছোঁ, বাই বাই।